মানুহে কয় মই এফডি কৰিম, মানুহে কয় মই এফডি কৰিম, মই আৰডি কৰিম, মই মিউচুৱেল ফাণ্ডত জমা ৰাখিম। প্ৰকৃত সত্যটো হ'ল এই সকলোবোৰে আপোনাক তেতিয়ালৈকেহে লগ দিব যেতিয়ালৈকে জীৱনে আপোনাক লগ দিব। হয়, অতি দুখৰ কথা যে যেতিয়াই পৰিয়ালৰ মূল উপাৰ্জন কৰা ব্যক্তিজন হঠাতে নোহোৱা হৈ যায়, তেতিয়া না এফডি কামত আহে, না আৰডিয়ে হাতত ধৰে, না মিউচুৱেল ফাণ্ডে সহায় কৰে। সেই সময়ত সেই পৰিয়ালটোক সহায় কৰে কেৱল মাত্ৰ লাইফ ইঞ্চুৰেঞ্চে। বিনিয়োগ বিভিন্ন জেগাত কৰিব পৰা যায় আৰু লাভো যথেষ্ট কৰিব পাৰি, কিন্তু প্ৰকৃত সুৰক্ষা সিহে দিয়ে যিয়ে আপোনাৰ মৃত্যুৰ পাছত আপোনাৰ পৰিয়ালৰ দায়িত্ব গ্ৰহণ কৰে, আপোনাৰ পৰিয়ালক বিপদত পৰিবলৈ নিদিয়ে। মানুহে আপোনাক ক'ব যে বিনিয়োগ কৰক, জমা কৰক, সঞ্চয় কৰক, কিন্তু কেৱল আপোনাৰ পৰিয়ালেহে ক'ব প্ৰথমতে সুৰক্ষা দিয়ক, পাছত বিনিয়োগ কৰিব। পাহৰি নাযাব, আপোনাৰ পৰিয়ালৰ ভৱিষ্যত আপোনাৰ আজি এটা সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে সময় থাকোঁতেই সঠিক সিদ্ধান্ত লওক আৰু আজিয়ে আপোনাৰ পৰিয়ালৰ বাবে জীৱন বীমা গ্ৰহণ কৰক। অধিক জানিবৰ বাবে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰক LIC। ধন্যবাদ।